ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ পঞ্চম বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ কালিৰে পৰা আৰম্ভ হৈছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে প্ৰথম যি গুণোৎসৱ সেই গুণোৎসৱে 12খনকৈ জিলা সামৰি লৈছে আৰু এই জিলাসমূহৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ গুণোৎসৱত ইতিমধ্যে অনুষ্ঠিত হৈছে আমি দেখুৱাইছো কিছু দৃশ্য এয়া হৈছে হাজোৰ দৃশ্য আমি দেখুৱাইছো বৰ্তমান হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বাগদা ৰামকৃষ্ণ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ আজি প্ৰথম মূল্যাংকন কৰা হ'ব আৰু পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকল আহিছে গুণোৎসৱৰ যিসমূহ পৰ্যায় সেই পৰ্যায়ক্ৰমে তেওঁলোকে ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলে যিহেতু এবাৰ কোৱা হৈছে যে এইবাৰ গুণোৎসৱৰ কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে OMR চিটৰ পৰিৱৰ্তে এবাৰ অনলাইনত ডাটাসমূহ আপলোড কৰিব লাগিব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকী কৈছে গতিকে 12খন জিলাক সামৰি লোৱা হৈছে পঞ্চম বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে ইয়াৰ পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ঠিক তেনেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব 8 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু 35খন জিলাৰ 43498খন বিদ্যালয়ক সামৰি এই গুণোৎসৱ এবাৰ অনুষ্ঠিত কৰা হৈছে পঞ্চম বৰ্ষৰ বাবে এই গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে আৰু কালিৰে পৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ইতিমধ্যে আৰম্ভ হৈছে 12খনকৈ জিলাৰ যি বিদ্যালয়সমূহত অনুষ্ঠিত হৈছে গুণোৎসৱ আৰু লক্ষণীয় বিষয় 5 আৰু 6 তাৰিখে শিক্ষামন্ত্ৰীগৰাকী নিজে উপস্থিত থাকিব বিদ্যালয় কেইখনমানত ৰাজ্যখনৰ কিবাখন বিদ্যালয়ত তেওঁ নিজে উপস্থিত থাকিব বুলি ইতিমধ্যে সংবাদমেলযোগে তেওঁ ঘোষণা কৰিছে আমি বৰ্তমান দেখুৱাইছো এয়া হৈছে নমস্কাৰ আপোনালোকে চাই আছে B24 অসম ইনি আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বাগদা ৰামকৃষ্ণ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কিয়নো দেখা পোৱা গৈছে ৰাজ্যজুৰি অনুষ্ঠিত হৈ আছে গুণোৎসৱ যোৱা কালিৰে পৰা আৰম্ভ হৈছে আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ প্ৰাক্ষণত আমি আহি উপস্থিত হৈছো বাগদাৰ ৰামকৃষ্ণ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এই মুহূৰ্তত মই সতীৰ্থ দেখুৱাব এক পৰিৱেশটো যি প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আজি অনুষ্ঠিত কৰা হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ ছাৰ কেনেকুৱা আজি কেনে পৰ্যায়ত চলিছে ভালে চলি আছে এতিয়া কিমান প্ৰথম পৰ্যায় চলিছে প্ৰথম পৰ্যায় ইয়াৰ পিছত দ্বিতীয় পৰ্যায় চলিব দ্বিতীয় পৰ্যায় কি ক'ব আজি গুণোৎসৱ ভালে চলিছে এতিয়া আমি কাৰ্যখিনি সকলো আমি চলাই নিম বিগত সময়ছোৱাত আপুনি কি গেট পাইছিলে A+ পাইছিলো A+ হয় নিশ্চিতভাৱে ক'ব লাগিব B24 অসমিনী এইখন প্ৰাথমিক বিদ্যালয়ৰ যি আগন্তুক বিগত বৰ্ষত A গ্ৰেড পাবলৈ সক্ষম হৈছিলে আমি পৰ্যবেক্ষকগৰাকী আছে পৰ্যবেক্ষকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম ছাৰ কি ক'ব এই মুহূৰ্তত আজি আপোনাৰ নিমন্ত্ৰণ জনাইছে আমাক চৰকাৰে দায়িত্ব দিছে আমি চৰকাৰী দায়িত্ব পালন কৰি ইয়ালৈ আহিছোঁ আৰু গুণোৎসৱৰ কাৰ্যসূচী বিগত 5টা বৰ্ষত আমি অংশগ্ৰহণ কৰি আহিছোঁ বহিমূল্যায়ক হিচাপে আৰু স্কুলখনলৈ আহি ভাল লাগিছে স্কুলখনৰ যথেষ্ট চৰকাৰে যি ধৰণে এখন প্ৰাথমিক বিদ্যালয়ৰ মানদণ্ড বিচাৰে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেনে মানদণ্ডৰ শিক্ষা লাভ কৰাটো উচিত তেনে মানদণ্ডৰ স্কুলখনত মই দেখিছোঁ আৰু আহি মই খবৰ কৰি গম পাইছোঁ যে স্কুলখনে বিগত বৰ্ষত A+ পাইছিল গতিকে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলৰ ওপৰত ভিত্তি কৰি এইবাৰো স্কুলখনে এটা ভাল ফল লাভ কৰিব হয় নিশ্চিতভাৱে আমিও আশা কৰিছোঁ এইবেলিও A+ পাবলৈ সক্ষম হওক এই প্ৰাথমিক বিদ্যালয়খনৰ পৰা আমি শিক্ষয়িত্ৰীগৰাকীও আছে আমি বাইদেউগৰাকীৰ পৰা কিছু জানিম বাইদেউ প্ৰথম পৰ্যায়ৰ মূল্যাংকন আৰম্ভ হৈছে কি ক'ব আজি 4 তাৰিখ জানুৱাৰী আৰু আমাৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে আমাৰ বহি মূল্যায়নৰ কাৰণে আমাৰ শুৱালকুছি কলেজৰ অধ্যাপক মহোদয় আহিছে আৰু আজি আমাৰ খুবেই ভাল লাগিছে তেহেতক পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ যাতে আগন্তুক কাৰ্যসূচী সুকলমে পালন হয় তাৰ কাৰণে আমি চবৰ আগত আশা কৰিছোঁ হয় নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ B24 অসমিনীক কিয়নো দেখা পোৱা গৈছে ৰাজ্যজুৰি 35খনকৈ জিলাৰ প্ৰথম পৰ্যায়ৰ 12খন জিলা ইতিমধ্যে প্ৰথম পৰ্যায়ত গুণোৎসৱ আৰম্ভ হৈছে আজি প্ৰথম পৰ্যায়ৰ দ্বিতীয়টো দিনৰ আমি আহি উপস্থিত হৈছিলোঁ হাজোৰ এই ৰামকৃষ্ণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন বিদ্যালয়সমূহৰ কাৰ্যসূচী দেখুৱাই যাবলৈ চেষ্টা কৰিম হয় হাজোৰ পৰা মই মৃদুল মজুমদাৰ